ওম শান্তি 1 জুলাই 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল ভিক্ষুৰ পৰা ৰাজকুমাৰ হোৱাৰ আধাৰ হৈছে পবিত্ৰতা। পবিত্ৰ হ'লেহে পবিত্ৰ সৃষ্টিৰ ৰাজ্য ভাগ্য প্ৰাপ্ত হয়। প্ৰশ্ন: এই পাঠশালাৰ কোনটো পাঠে তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তোলে? উত্তৰ: তোমালোকে এই পাঠশালাত নিতৌ এইটোৱেই পাঠ পঢ়া যে আমি শৰীৰ নহয় আত্মা। আত্ম অভিমানী হ'লেই তোমালোক মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ হৈ যোৱা। এই সময়ত সকলো মনুষ্য মাত্ৰেই পূজাৰী, অৰ্থাৎ পতিত দেহ অভিমানী। সেইকাৰণে পতিত পাৱন পিতাক আহ্বান কৰি থাকে। গীত চোৰ ভি দে আকাশ সিংহাসন, অৰ্থাৎ আকাশ সিংহাসন এৰি দিয়া। ওম শান্তি। সন্তানসকলে জানে যে এয়া ওম শান্তি বুলি কোনে ক'লে? কোনসকল সন্তানে? আত্মাসকলে জানে যে ওম শান্তি বুলি কাৰ আত্মাই ক'লে? পৰমপিতা পৰমাত্মাই ক'লে। সন্তানসকলে জানে যে মনুষ্যৰ আত্মাই কোৱা নাই, এয়া পৰমপিতা পৰমাত্মা শিৱই ক'লে। তেওঁ সকলোৰে পিতা, উচ্চতকৈও উচ্চ। এতিয়া গীতটি শুনিলা। ভাৰতত বহুত মায়াৰ পচ্ছায়া পৰি আছে, বহুত পতিত হৈ গৈছে। সেইকাৰণে আহ্বান কৰে যে হে পতিত পাৱন, পুনৰাই পাৱন কৰি তুলিবলৈ আহা। আত্মাইহে আহ্বান কৰে নিজৰ পিতাক, যাক ভগৱান বুলি কয়। কয় যে তেওঁৱেই পতিত পাৱন, এজনৰেই মহিমা কৰা হয়। তেওঁ হ'ল সকলো আত্মাৰ বেহদৰ অৰ্থাৎ অসীমৰ পিতা। ইয়াত সকলো পতিত হৈ গৈছে, সেইবাবে আহ্বান কৰে হে পৰম পিতা পৰমাত্মা। তেওঁ জ্ঞানৰ সাগৰো হয়, পতিত পাৱনো হয়, তেওঁ পিতাও হয়, লগতে শিক্ষকো হয়। কিয়নো জ্ঞান সাগৰো হয়, জগতৰ হৰ্তা কৰ্তাও হয়, সকলো বেদ শাস্ত্ৰ গ্ৰন্থক জানোতাও হয়। তেওঁক কোৱাই হয় জ্ঞান পূৰ্ণ। গতিকে এই সময়ত সকলোৱে পাৰলৌকিক পিতাক আহ্বান কৰে, কিয়নো সকলো দুখী। কয় ঈশ্বৰ পিতা। তেওঁৰ নামো থাকিব লাগে, নহয় জানো? তেওঁৰ নাম গায়ন কৰা হৈছে শিৱ বাবা। তেওঁৱেই উচ্চতকৈও উচ্চ, জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, শান্তিৰ সাগৰ হয়। এয়া মনুষ্যৰ আত্মাই নিজৰ পিতাৰ মহিমা কৰে। উচ্চতকৈও উচ্চ আত্মা কাৰ? পৰমপিতা পৰমাত্মাৰ। তেওঁ হ'ল পৰম। পতিত মনুষ্যই তেওঁক স্মৰণ কৰে। সত্য যুগত যেতিয়া পাৱন ভাৰত আছিল, দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, তেতিয়া কোনো পতিত নাছিল। এইখন হৈছে তমোপ্ৰধান সৃষ্টি, অৰ্থাৎ সৃষ্টিত যি মনুষ্য আছে সকলো পাপ আত্মা। এইখন ভাৰতেই পাৱন আছিল, এইখন ভাৰতেই পতিত হৈ গৈছে। ইয়াত কলি যুগত সকলো পতিত। তোমালোকে জানা যে জ্ঞানৰ সাগৰ, পতিত পাৱন, পৰম পিতা পৰমাত্মা পৰমধামৰ পৰা আহি আমাক ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়। নিশ্চয় তেওঁক শৰীৰটো লাগে, নহয় জানো? এই কথাবিলাক কোনো শাস্ত্ৰত নাই। জ্ঞানৰ সাগৰ যি হৰ্তা কৰ্তা, তেওঁৱেই সকলো জানে। ভাৰতত চিত্ৰও দেখুৱাই বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ'ল, তেওঁৰ হাতত শাস্ত্ৰ দিয়ে। এতিয়া বিষ্ণুৱে কোনো সকলো শাস্ত্ৰ সাৰ নুশুনায়। পৰম পিতা পৰমাত্মা জ্ঞানৰ সাগৰ ব্ৰহ্মাৰ দ্বাৰা সকলো শাস্ত্ৰৰ সাৰ বুজায়। ব্ৰহ্মা বিষ্ণু শংকৰৰো তেওঁ ৰচয়িতা। ব্ৰহ্মাক বা বিষ্ণুক জ্ঞানৰ সাগৰ বুলি কোৱা নহ'ব। শংকৰৰ কথাটো বাদেই দিয়া। এতিয়া জ্ঞানৰ সাগৰ কোন? নিৰাকাৰ উচ্চতকৈও উচ্চ পৰমাত্মাই হৈছে পতিত পাৱন। এই মহিমা হ'ল সেই পৰমপিতা পৰমাত্মাৰ। ইয়াতো পৰমাত্মাহে মহিমা হয়। আত্মাইহে শৰীৰৰ দ্বাৰা কয়, মই ৰাষ্ট্ৰপতি, মই বেৰিষ্টাৰ, মই অমুক মন্ত্ৰী। আত্মাইহে পদবী লয়।
শৰীৰৰ দ্বাৰা আত্মাই কয়, মই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। এই সময়ত যেতিয়া পিতা আহে, তেওঁ কয়, সন্তানসকল, আত্ম অভিমানী হোৱা, মই তোমালোকৰ পিতা আহিছোঁ, তোমালোকক মই পাঠটিয়ে পঢ়াবলৈ। বাবাই কৈছে, তোমালোকক এই পাঠটিয়ে পঢ়াবলৈ। এইখন হৈছে পাঠশালা, মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱাৰ। পিতাক সকলো আত্মাই আহ্বান কৰে যে সেই পৰমপিতা পৰমাত্মা এতিয়া নিৰাকাৰী সৃষ্টিৰ পৰা সাকাৰী সৃষ্টিলৈ আহক, ৰূপ সলনি কৰক। তোমালোক নিৰাকাৰী আত্মাসকলতো যেতিয়া শৰীৰত আহা তেতিয়া গৰ্ভত আহা, পুনৰ জন্ম লোৱা। পিতাই বুজায়, তোমালোকে 84 জন্ম গৰ্ভৰ পৰা লৈছা, এটা শৰীৰ ত্যাগ কৰি আকৌ গৰ্ভত যোৱা, এনেকৈ 84 জন্ম লোৱা। মইতো গৰ্ভত নাহোঁ। ভাৰতবাসী আচলতে দেৱী দেৱতা ধৰ্মৰ আছিল, আকৌ চিৰি তললৈ নামি আহিল ক্ষত্ৰিয় বৰ্ণত, আকৌ বৈশ্য শূদ্ৰত কলা কম হৈ যায়। ভাৰত 16 কলা সম্পূৰ্ণ আছিল, আকৌ 16 কলা হ'ল। ভাৰতবাসীয়ে নিজৰ জন্মক নাজানে। 84 জন্ম ভাৰতবাসীয়ে লয়, অন্য কোনো ধৰ্মাৱলম্বীয়ে 84 জন্ম নলয়। তোমালোক স্বদৰ্শন চক্ৰধাৰী হৈছা, এয়া জ্ঞানৰ কথা। স্বদৰ্শন চক্ৰধাৰী হলে তোমালোক স্বৰ্গৰ চক্ৰৱৰ্তীৰ মহাৰজা হোৱা। তোমালোকে ভালদৰে জানা যে আমি ইয়ালৈ আহিছোঁ পতিতৰ পৰা পাৱন হবলৈ। এইখন হৈছেই পতিত জগত, পতিত পাৱন সকলোৰে সদ্গতি দাতাটো এজনেই পিতা। সকলোৱে তেওঁকেই আহ্বান কৰে, পিতাক স্মৰণ কৰে, কৃষ্ণক নহয়। কৃষ্ণই গীতা শুনোৱা নাই। গীতা হৈছে সকলো শাস্ত্ৰৰ শিৰোমণি। ভাৰতৰ গীতা কোনটো ধৰ্মৰ শাস্ত্ৰ? আদি সনাতন দেৱী দেৱতা ধৰ্মৰ। কোনে গীতা শুনালে? ৰাজযোগ কোনে শিকালে? পৰমপিতা পৰমাত্মা পতিত পাৱন পিতাই। তোমালোক আত্মা যি নিৰাকাৰ আছিলা, সেই আত্মাই এতিয়া এই সাকাৰ শৰীৰৰ ধাৰণ কৰিছা। সাকাৰ মনুষ্যক কেতিয়াও ভগৱান বুলি কোৱা নহয়। যদিও সত্যযুগত লক্ষ্মী নাৰায়ণ হয়, তথাপিতো ভগৱান বুলি কোৱা নহয়। এয়াতো মাথো উপাধি দি দিয়া হয়। নিয়ম অনুসৰি ভগৱান হৈছে এজন, ৰচয়িতা হৈছে এজন, বাকী তেওঁলোক হৈছে দেৱতা। 5000 বছৰৰ কথা। এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। এওঁলোকক মহাৰজা মহাৰাণী বুলি কোৱা হৈছিল। ভগৱান মহাৰজা নহয়, তেওঁতো পিতাই হয়, যিয়ে আহি ভাৰতবাসীক এনেকুৱা দেৱী দেৱতা কৰি গঢ়ি তোলে। এতিয়াতো দেৱী দেৱতা ধৰ্মৰ কোনোৱেই নাই। ইয়াক কোৱা হয় ৰাৱণ সম্প্ৰদায়, কিয়নো ৰাৱণ ৰাজ্য। ৰাৱণক বছৰে বছৰে জ্বলাই থাকে, কিয়নো ৰাৱণ পুৰণা শত্ৰু, কিন্তু এওঁক ভাৰতবাসীয়ে নাজানে। শাস্ত্ৰতো বৰ্ণনা নাই যে ৰাৱণ কোন হয়, ৰাৱণৰ 10টা শিৰ কিয় দেখুৱায়। এই কথাবোৰ ভালদৰে বুজিব লাগে। মনুষ্যটো একেবাৰে পাথৰ বুদ্ধিৰ, পাৰস বুদ্ধিৰ। এই লক্ষ্মীনাৰায়ণ আদিক কোৱা হয় পাৰসনাথ। পাৰসনাথিনীৰ ৰাজ্য আছিল। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। ভাৰতৰ নিচিনা সুখধাম আৰু কোনো খণ্ড নাই। যেতিয়া ভাৰতত স্বৰ্গ আছিল তেতিয়া কোনো বেমাৰ, দুখ, ৰোগ নাছিল, সম্পূৰ্ণ সুখ আছিল। গায়ন কৰা হয় ঈশ্বৰৰ মহিমা অপৰম অপাৰ। তেনেকৈ ভাৰতৰো মহিমা অপৰম অপাৰ। সকলোৰে আধাৰ হৈছে পবিত্ৰতা। আহ্বানো এইদৰে কৰে সকলো পতিত। শান্তি নাই, সমৃদ্ধি নাই। এতিয়া তোমালোকে বুজিছা, আমি ভাৰতবাসী সূৰ্যবংশী দেৱী দেৱতা আছিলোঁ, আকৌ লাহে লাহে পতিত হলোঁ। ইয়াক কোৱা হয় মৃত্যুলোক। ইয়াত এতিয়া জুই লাগিব। এয়া হৈছে শিৱ জ্ঞান যজ্ঞ, ৰুদ্ৰ জ্ঞান যজ্ঞ বুলিও কোৱা হয়। মনুষ্যই নামটো বহুত ৰাখি দিয়ে। য'তেই শিৱৰ মূৰ্তি দেখে তেতিয়া অনেক
ভিন্ন ভিন্ন নাম ৰাখি দিয়ে। এজনৰে অনেক নামেৰে মন্দিৰ নিৰ্মাণ কৰে। সেয়েহে পিতাই বহি বুজায়, জ্ঞান, ভক্তি, বৈৰাগ্য। এতিয়া ভক্তি পূৰা হয়, তোমালোকৰ ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে, অৰ্থাৎ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। এই পুৰণি সৃষ্টি এতিয়া বিনাশ হ'ব। সন্তানসকলে সোধে, বাবা, আমি পতিতৰ পৰা পাৱন কেনেকৈ হ'ম? নতুন কোনোবা আহিলে অনুমতি প্ৰদান কৰা নহয়। যেনেকৈ কলেজত কোনোবা নতুন ব্যক্তি বহিলে, বাবাই কৈছে, যেনেকৈ কলেজত কোনোবা নতুন ব্যক্তি গৈ বহিলে একোৱেই বুজিব নোৱাৰে আৰু কোনেও নাজানেই মনুষ্যৰ পৰা দেৱতা কেনেকৈ হৈ আছে। মনুষ্য যি পতিত সেই মনুষ্যই পাৱন হয়। এই সময়ত ভাৰতো ভিকহু। সত্য যুগত ভাৰত ৰাজকুমাৰ আছিল। শ্ৰীকৃষ্ণ সত্য যুগৰ প্ৰথম নম্বৰৰ ৰাজকুমাৰ আছিল। তেওঁৰ সকলো আছে ৰাজ্য লক্ষ্মীনাৰায়ণৰ বুলি ক'ব। কৃষ্ণতো ৰাজকুমাৰ আছিল, ৰাধা ৰাজকুমাৰী আছিল। ৰাজকুমাৰ কৃষ্ণই মহিমা গোৱা হয়। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ। তেওঁক কোনো গীতা শুনোৱা নাই। তেওঁতো সত্য যুগৰ ৰাজকুমাৰ আছিল। তেওঁ পতিত মনুষ্যক পাৱন কৰি তুলিবলৈ গীতা শুনাব, এয়া হ'ব নোৱাৰে। এই সকলো শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ। শাস্ত্ৰবোৰৰ কিমান মহিমা আছে। সত্য যুগত ভক্তি মাৰ্গৰ কোনো বস্তু শাস্ত্ৰ, বাবাই কৈছে, সত্য যুগত ভক্তি মাৰ্গৰ কোনো শাস্ত্ৰ, চিত্ৰ আদি নাথাকে। তাততো জ্ঞানৰ প্ৰাৰব্ধ হয় 21 জন্মৰ বাবে। পুনৰাই সত্য যুগৰ ৰাজ্যভাগ্য লৈ আছে। ভাৰতবাসী সত্য যুগত 5000 বছৰ পূৰ্বে বিশ্বৰ মালিক আছিল আৰু কোনো বিভাজন আদি নাছিল। 5000 বছৰৰ কথা। এতিয়া কলিযুগৰ অন্ত নহয় জানো? বিনাশ সন্মুখত থিয় হৈ আছে। ভগৱানে এই জ্ঞান যজ্ঞ ৰচনা কৰিছে পতিত কলিযুগক পাৱন সত্যযুগ কৰি তুলিবলৈ। তেন্তে নিশ্চয় পতিত সৃষ্টিৰ বিনাশ হ'ব। গায়নো কৰা হৈছে ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা। সেয়া এতিয়া শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা কৰি আছে। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছা। গায়নো কৰে। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়। তেওঁতো হ'ল প্ৰজাপিতা। সকলো তেওঁৰ সন্তান। যথাযথ ব্ৰহ্মাৰ দ্বাৰাহে স্বৰ্গৰ স্থাপনা হৈছিল। আজিৰ পৰা 5000 বছৰ পূৰ্বেও মই সংগমত আহিছিলোঁ তোমালোকক এই ৰাজযোগ শিকাবলৈ। কৃষ্ণ নহয়, মই আহিছিলোঁ। কৃষ্ণ পতিত সৃষ্টিত আহিব নোৱাৰে, পিতাহে আহে। তেওঁৱেই সকলোৰে সদ্গতি দাতা। মনুষ্যই মনুষ্যক সদ্গতি দিব নোৱাৰে। স্মৰণো সকলোৱে এজনকেই কৰে। পৰম পিতা পৰমাত্মা ক'ত থাকে? তোমালোক সন্তানসকলে জানা পৰমধামত থাকে। সেয়া হৈছে ব্ৰহ্ম মহাতত্ত্ব। তাত আত্মাসকল পবিত্ৰ, যেনেকুৱা মহাত্মাসকল। ইয়াতো মহান আত্মা, পতিত আত্মা বুলি কয় নহয় জানো? বাস্তৱত ইয়াত মহান আত্মা এটিও নাই। আত্মাই পাৱন সতো প্ৰধান হ'ব লাগে। জ্ঞান আৰু যোগেৰে, পানীৰে নহয়। আত্মাহে পতিত হৈছে। আত্মাতে খাদ পৰে, অৰ্থাৎ বিকাৰৰ লেপ পৰে। আত্মাহে সোণ, ৰূপ, তাম, লোহ অৰ্থাৎ গোল্ড, চিলভাৰ, কপাৰ, আইৰণ হয়। এতিয়া আত্মাসকল যি পতিত হয়, সেই আত্মাসকলক পাৱন কোনে কৰি তুলিব? পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও পাৱন কৰি তুলিব নোৱাৰে। পিতাহে আহি বহি বুজায়, মামেকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক পৰমপিতাক স্মৰণ কৰা। তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব। যিমানে স্মৰণ কৰিবা সিমানে পতিতৰ পৰা পাৱন হ'বা। পৰিশ্ৰম এই ক্ষেত্ৰতে হয়। জ্ঞানটো সকলো বুদ্ধিত আছে। এই চক্ৰ কেনেকৈ ঘূৰে, আমি 84 জন্ম কেনেকৈ লওঁ, সত্য যুগত কিমান সময় ৰাজত্ব চলে, আকৌ ৰাৱণ কেনেকৈ আহে, ৰাৱণ হয় কোন, এয়াও কোনেও নাজানে। কেতিয়াৰ পৰা ৰাৱণক জ্বলাই আহিছে এইটোও কোনেও নাজানে।
প্ৰতি বছৰে জ্বলায়, সত্য যুগততো নজ্বলাব। এতিয়া হয়েই ৰাৱণ ৰাজ্য, ৰাম ৰাজ্যটো কোনেও স্থাপন কৰিব নোৱাৰে। এয়াতো পিতাৰেই কাম, পতিত মনুষ্যইতো কৰিব নোৱাৰে। তেওঁলোকতো সকলো বিনাশ হৈ যাব, পতিত সৃষ্টিয়েই বিনাশ হৈ যাব। সত্যযুগত এজনেও এনেকৈ নক'ব যে হে পতিত পাৱন আহক, সেইখনতো পবিত্ৰ সৃষ্টি হয়। তোমালোকে এতিয়া জানা যে এই লক্ষ্মী নাৰায়ণক এনেকুৱা স্বৰ্গৰ মালিক কোনে কৰিলে। আকৌ তেওঁলোকে 84 জন্ম কেনেকৈ ল'লে। আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বীসকলে 84 জন্ম লৈছে। তেওঁলোকে এই সময়ত শূদ্ৰবংশী হৈছে, এতিয়া পুনৰ ব্ৰাহ্মণ বংশী হোৱা। এতিয়া তোমালোকে হৈছা ব্ৰাহ্মণ টিকনি, অৰ্থাৎ আটাইতকৈ উচ্চ। এয়া হৈছে উচ্চতকৈও উচ্চ টিকনি, অৰ্থাৎ আটাইতকৈ উচ্চ অৱস্থা। ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ কুলভূষণ। এতিয়া তোমালোক শিৱ বাবাৰ সন্তানো হোৱা, নাতি নাতিনীও হোৱা, শিৱ বংশী। আকৌ ব্ৰহ্মা কুমাৰ ব্ৰহ্মা কুমাৰী হোৱা, উত্তৰাধিকাৰ পোৱা যায় ককাৰ পৰা। পিতাই কয় মোক নিৰন্তৰ স্মৰণ কৰা, পবিত্ৰ হোৱা, তেতিয়া তোমালোক মোৰ ওচৰলৈ মুক্তিধামলৈ আহি যাবা। এই কথাবিলাক তেওঁলোকেই বুজিব যিসকলে কল্পপূৰ্বে বুজিছিল। সেয়াতো হাজাৰ হাজাৰ আছে। কোনোবাই সোধে কিমান বিকে আছে, তেতিয়া কবা যে হাজাৰৰ হিচাপত আছে। এই দৈৱী বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকে। এতিয়া পুনৰ পুলি ৰোপণ কৰি থকা হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ। কিয়নো দেৱতা ধৰ্ম নাই, সকলোৱে নিজক হিন্দু বুলি কৈ থাকে, আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে। পুনৰ সকলো ওলাই আহিব আৰু আহি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব। তোমালোক আহিছা বেহদৰ অৰ্থাৎ অসীমৰ, পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ ল'বলৈ, অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হ'বলৈ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। পতিতৰ পৰা পাৱন হ'বলৈ জ্ঞান আৰু যোগত বহুত মজবুত হ'ব লাগে। আত্মাত যি খাট পৰিছে অৰ্থাৎ বিকাৰৰ লেপ পৰিছে, সেয়া স্মৃতিত থকাৰ পৰিশ্ৰমেৰে আঁতৰাব লাগে। নম্বৰ 2। আমি ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ টিকনি, অৰ্থাৎ আটাইতকৈ উচ্চ হওঁ, এইটো নিচাত থাকিব লাগে। ব্ৰাহ্মণেই উত্তৰাধিকাৰৰ অধিকাৰী হয়, কিয়নো শিৱ বাবাৰ নাতি হয়। বৰদান। নিজৰ অনাদি আদি প্ৰকৃত ৰূপক উপলব্ধি কৰোঁতা সম্পূৰ্ণ পবিত্ৰ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, আত্মাৰ আদি আৰু অনাদি দুয়োটা কালৰ প্ৰকৃত স্বৰূপ পবিত্ৰ হয়। অপবিত্ৰতা কৃত্ৰিম শূদ্ৰৰ দান। শূদ্ৰৰ বস্তু ব্ৰাহ্মণে ব্যৱহাৰ কৰিব নোৱাৰে। সেইবাবে কেৱল এইটোৱেই সংকল্প কৰা যে অনাদি আদি প্ৰকৃত ৰূপত মই পবিত্ৰ হওঁ। যাকেই চোৱা তেওঁৰ প্ৰকৃত ৰূপক চোৱা। প্ৰকৃত ৰূপক উপলব্ধি কৰা, তেতিয়া সম্পূৰ্ণ পবিত্ৰ হৈ প্ৰথম শ্ৰেণীৰ বা বাতানুকুল টিকটৰ অধিকাৰী হৈ যাবা। শ্লোগান: পৰমাত্ম আশীৰ্বাদেৰে নিজৰ জুলুঙা ভৰপূৰ কৰা, তেতিয়া মায়া সমীপত আহিব নোৱাৰিব। ঔম শান্তি।